নিযুত মইনা আৰু নিযুত বাবু ইয়াৰ কাৰণে আমি ইয়াৰ প্ৰতিটো বছৰৰ কাৰণে নতুনকৈ ফৰ্ম ফিল আপ কৰোঁ কাৰণ সকলো ছাত্ৰ ছাত্ৰী কণ্টিনিউটি তেওঁলোকৰ নাথাকে আৰু প্ৰত্যেকটো বছৰৰ অন্তত তেওঁলোকে নতুনকৈ এডমিশ্যন ল'ব লগা হয় সেইকাৰণে কালি আমি আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিম আৰু প্ৰপত্ৰসমূহ কলেজে বিতৰণ হ'ব হায়াৰ ছেকেণ্ডেৰী স্কুলতো বিতৰণ হ'ব প্ৰপত্ৰসমূহ পূৰণ কৰি কলেজতে তেওঁলোকে দাখিল কৰিব আৰু কলেজে সেইখিনি ভেৰিফিকেশ্যন কৰি তেওঁলোকৰ ৰেজিষ্টাৰৰ লগত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীৰ যি তালিকা আছে তাৰ লগত মেটচিং কৰি চাই প্ৰতিবেদন দিয়াৰ লগে লগে তেওঁলোকৰ একাউণ্টলৈ পইচা যোৱাটো আৰম্ভ হ'ব ইয়াৰ লগতে বানপানীৰ পৰিপ্ৰেক্ষিতত যিসকল ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আক্ৰান্ত হৈছে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক বিশেষ আঁচনি ইতিমধ্যে ঘোষণা কৰিছে সেইখিনিও অহা কালিলৈ মুকলি কৰা হ'ব আমাৰ যিটো একাডেমিক লছ হ'ব বিশেষকৈ 1 to 5 এই একাডেমিক লছটো আমি পূৰণ কৰিব পাৰিম কিন্তু মাধ্যমিকত আমি একাডেমিক লছ হ'ব দিব বিচৰা নাই আৰু বিশেষকৈ 9, 10, 11, 12 গতিকে ইয়াত বিকল্প কি কৰিব পৰা যায় কিমান ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষ ব্যৱস্থা কৰিব লাগিব এইটোৰ মই প্ৰতিবেদন বিচাৰিছোঁ 9, 10, 11, 12ত আমি তেওঁলোকৰ বিদ্যায়তনিক লছ হ'বলৈ আমি নিদিওঁ আমি বিকল্প ব্যৱস্থা এটা প্ৰদান কৰিম নাই ফ্ৰী টেক্সট বুক ইতিমধ্যে আমাৰ বিশেষকৈ শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাট এই 4খন ডিষ্ট্ৰিক্টত গৈ পাইছে আমাৰ বিভিন্ন শ্ৰেণীৰ কাৰণে বিভিন্ন ধৰণৰ কিতাপ গতিকে বহুখিনি তাতে কিতাপ থাকে আৰু সেই কিতাপসমূহ প্ৰত্যেকখন কিতাপ যোগান ধৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ কেইখনমান কিতাপ আমি নতুনকৈ ছপাব লগা হৈছে বাকী প্ৰায় অৰ্ধেক গৰিষ্ঠ সংখ্যক কিতাপ এতিয়া আমাৰ ব্লক অফিচত গৈ পাইছে কিন্তু বহু বিশেষকৈ শিৱসাগৰ জিলাখনত এনে বহু স্কুল আছে যি স্কুলসমূহ এতিয়াও সাজু হৈ উঠা নাই তাতে ছাত্ৰ ছাত্ৰী আহিব পৰা পৰিস্থিতি হোৱা নাই এতেকে কিতাপসমূহ আমাৰ ব্লক কাৰ্যালয়ত মজুত আছে যেতিয়াই আমাৰ বিবেচনা এইটো কৰিম যে আমাৰ ৰিপৰ্টটো আহিব যে ছাত্ৰ ছাত্ৰীসকলক কিতাপখিনি দিব পৰা যায় বিদ্যালয়খন নুখুলিলেও তেওঁলোকৰ ঘৰত হ'লেও দিব পৰা যায় তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত